নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মী, নিশ্চয় বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায় সম্পৰ্কে আলোচনা কৰি থাকোঁ। বিভিন্ন ধৰণৰ আপোনালোকৰ আৰ্থিক সমস্যা, শাৰীৰিক সমস্যা, মানসিক সমস্যা, পাৰিবাৰিক সমস্যাৰ সমাধানৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ। তাৰ লগতে জ্যোতিষশাস্ত্ৰ সম্পৰ্কে, বাস্তুশাস্ত্ৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত ধন টকা পইচা আকৰ্ষণৰ কেইটামান অত্যন্ত শক্তিশালী উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ধন টকা পইচা আমাৰ সকলোকে প্ৰয়োজন হয়। আমি নিজৰ মনৰ ইচ্ছাখিনি পূৰ্ণ কৰিবৰ কাৰণে, পৰিয়াল পোহপালন দিবৰ কাৰণে, নিজৰ সপোনবিলাক পূৰ্ণ কৰিবৰ কাৰণে, নিজৰ বিলাসিতা বৃদ্ধি কৰিবৰ কাৰণে সকলোকে ধন টকা পইচাৰ প্ৰয়োজন হয়। আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ বৃত্তি গ্ৰহণ কৰোঁ। কোনোবাই চাকৰি কৰে, কোনোবাই বিজনেছ কৰে, কোনোবাই খেতি কৰে, কোনোবাই ফাৰ্মিং কৰে ইত্যাদি বিভিন্ন ধৰণৰ আমি বৃত্তি বাছি লওঁ। কেতিয়াবা এনেকুৱাও হয় যে আমি নিজৰ ব্যৱসায়ত বহুত চেষ্টা কৰোঁ, নিজৰ উন্নতিৰ কাৰণে বহুত চেষ্টা কৰোঁ, কিন্তু আমি ভবামতে ধন টকা পইচা আমাৰ লাভ নহয়। টকা পইচা আহিলেও খুব সোনকালে খৰচ হৈ গুচি যায়, সঞ্চয় কৰিব নোৱাৰোঁ, বা আমি যিদৰে বিচাৰোঁ আমাৰ ওচৰত সদায় পইচা হওক, সেই ক্ষেত্ৰত আমাৰ সমস্যা হয়। বা আমাৰ কেতিয়াবা পইচা ক'ৰবাত ব্লক হৈ যায়, মানি ব্লকেজ হৈ যায়, কাৰোবাক ধাৰলৈ দিয়া হয়, সেই পইচা ঘূৰাই পাওঁতে সমস্যা হয়। বা কেতিয়াবা আমাৰ দোকান ব্যৱসায় থাকিলে বাকীৰ পইচা য'ত ত'ত ফচি যায়, আমাৰ ধন টকা পইচাৰ সমস্যা হ'বলৈ লয়। বা কেতিয়াবা আমি ঋণগ্ৰস্তও হৈ পৰোঁ। এই ধৰণৰ বিভিন্ন ধৰণে আমি আৰ্থিক সমস্যাত পৰোঁ। যদি আমি বহুত চেষ্টা কৰিও আমি ভবামতে ধন টকা পইচা আহৰণ কৰিব পৰা নাই, আয় উন্নতিৰ ক্ষেত্ৰত আমাৰ সমস্যা হৈ আছে, তেন্তে আমি এই উপায়কেইটা সহায় ল'ব পাৰোঁ। বন্ধুসকল, টকা পইচাৰ আহৰণৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিবই লাগিব, কিন্তু তাৰ লগতে আমি এইখিনি যদি উপায় কৰোঁ, তেন্তে আমাৰ ভাগ্যৰ ছাপোৰ্ট লাভ হ'ব, আমাৰ কৰ্মত দৈবিক শক্তিৰ সহায় লাভ হ'ব। বন্ধুসকল, এই উপায়খিনি যিমান মানি এট্ৰেকশ্যনৰ উপায় আছে, মন্ত্ৰ আছে, এঞ্জেল নাম্বাৰ আছে, চুইটশ্বট আছে, সকলোবিলাকে আমাক এটা ছাপোৰ্ট ছিষ্টেম তৈয়াৰ কৰি দিয়ে, আমাক দৈবিক সহায় লাভ কৰাত, ছাপোৰ্ট ছিষ্টেম তৈয়াৰ কৰাত সহায় কৰে। কিন্তু আপোনালোকে যদি ভাবে কেৱল মই এইখিনি উপায় কৰিম, একো কাম নকৰিম, তাৰ পৰা মোৰ ধন টকা পইচা আহৰণ হ'ব, এইটো কেতিয়াও সম্ভৱ নহয়। আপুনি কৰ্ম কৰিবই লাগিব। কৰ্মৰ অবিহনে আপোনাৰ কেতিয়াও ধন টকা পইচা আহৰণ নহয়। কিন্তু যদি আপুনি কৰ্ম কৰাৰ পিছতো, বহুত পৰিশ্ৰম কৰাৰ পিছতো ভবামতে উন্নতি কৰিব পৰা নাই, ধন টকা পইচা লাভ আপোনাৰ হোৱা নাই, সেই ক্ষেত্ৰত আপোনালোকে এই ছাপোৰ্ট ছিষ্টেমটো গঢ়িবৰ কাৰণে, দৈবিক সহায় লাভ কৰিবৰ কাৰণে এইখিনি উপায় আপোনালোকে কৰিব পাৰে। বন্ধুসকল, প্ৰথম কথাটো হ'ল, মই আপোনালোকক এটা মানি এট্ৰেকশ্যনৰ মন্ত্ৰ দিছোঁ। এই মন্ত্ৰটো আপোনালোকে প্ৰত্যেক দিনে শুই উঠি মাটিত ভৰি ৰাখিয়ে 21 বাৰ জপ কৰিব। মনে মনেও কৰিব পাৰে, উচ্চাৰণ কৰি জপ কৰিব পাৰে। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম শ্ৰীং ধনদা দেৱী ধনম ধনম দেহিমান। বন্ধুসকল, মই আকৌ মন্ত্ৰটো এবাৰ কৈ দিছোঁ। ওম শ্ৰীং ধনদা দেৱী ধনম ধনম দেহিমান। এই মন্ত্ৰটো আপোনালোকে ৰাতিপুৱা শুই উঠিয়ে মাটিত ভৰি ৰাখিয়ে 21 বাৰ জপ কৰিব। মনে মনেও কৰিব পাৰে, উচ্চাৰণ কৰি জপ কৰিব পাৰে। এনে কৰিলে আপোনাৰ মানি যদি কিবা ব্লকেজ আছে, সেইবিলাক খোল খাই যায়, আপোনাৰ ওচৰলৈ ধন টকা পইচা অহাৰ বাট মুকলি হয়। ব্যৱসায় যদি কৰে, তেন্তে আপোনালোকৰ ভাল ক্লাইণ্ট লাভ হয়, ভাল ডিল আপোনালোকে লাভ কৰিব পাৰে। দ্বিতীয়তে, মানি এট্ৰেকশ্যনৰ কাৰণে আপোনালোকে এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, মানি এট্ৰেকশ্যনৰ বহুতো এঞ্জেল নাম্বাৰ আছে। ইয়াৰ আগতেও মই এটা আপোনালোকক দিছিলোঁ, 5207418898। আজি মই আপোনালোকক আৰু দুটামান মানি এট্ৰেকশ্যনৰ এঞ্জেল নাম্বাৰ দিম। প্ৰথম এঞ্জেল নাম্বাৰটো হৈছে বন্ধুসকল 5207418808। এইটো এটা মানি এট্ৰেকশ্যনৰ এঞ্জেল নাম্বাৰ। দ্বিতীয় এঞ্জেল নাম্বাৰটো হৈছে বন্ধুসকল 1996211147। 1996211147। এইটো হৈছে মানি এট্ৰেকশ্যনৰ দ্বিতীয় এঞ্জেল নাম্বাৰ। বন্ধুসকল, মানি এট্ৰেকশ্যনৰ আৰু এটা এঞ্জেল নাম্বাৰ আপোনালোকক মই দিছোঁ। সেই এঞ্জেল নাম্বাৰটো হৈছে বন্ধুসকল 8793287719। বন্ধুসকল, স্ক্ৰীণত মই এঞ্জেল নাম্বাৰটো লিখি দিছোঁ। এই তিনিওটা এঞ্জেল নাম্বাৰ হৈছে মানি এট্ৰেকশ্যনৰ এঞ্জেল নাম্বাৰ। আপোনালোকে তিনিওটাও ইউজ কৰিব পাৰে, এটাও ইউজ কৰিব পাৰে, দুটাও আপোনালোকে ইউজ কৰিব পাৰে। অৰ্থাৎ নিজৰ ইচ্ছা অনুসৰি আপোনালোকে এইকেইটা এঞ্জেল নাম্বাৰ মানি এট্ৰেকশ্যনৰ কাৰণে ইউজ কৰিব পাৰে। কেনেকৈ ব্যৱহাৰ কৰিব লাগে? প্ৰত্যেক দিনে নিজৰ বাওঁ হাতত
বাও বাহুত গ্ৰীণ পেন এটা লৈ এই এঞ্জেল নাম্বাৰকেইটা লিখিব লাগে। নিজৰ পানী খোৱা বটলৰ ওপৰত লিখি ৰাখিব লাগে। কাগজত লিখি পাৰ্চতো আপোনালোকে ৰাখিব পাৰে, গাঁৱত লগতো ৰাখিব পাৰে, বা আপোনালোকে মনে মনে এই এঞ্জেল নাম্বাৰকেইটা জপো কৰিব পাৰে। বন্ধুসকল, তাৰপিছত মানি এট্ৰেকশ্যনৰ কাৰণে এটা চুইট শ্বৰ্ট মই আপোনালোকক দিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সেই চুইট শ্বৰ্টটো হৈছে ফাইণ্ড ডিভাইন কাউণ্ট অন। বন্ধুসকল, স্ক্ৰীণত মই দি দিছোঁ, ভালকৈ চাই লওক। ফাইণ্ড ডিভাইন কাউণ্ট অন, ফাইণ্ড ডিভাইন কাউণ্ট অন। এই চুইট শ্বৰ্টটো আপোনালোকে মনে মনে জপ কৰিব। যদি আপোনালোকে মানিক এট্ৰেকশ্যন কৰিব খোজে, মানি এনাৰ্জিক এট্ৰেকশ্যন কৰিব খোজে, তেন্তে আপোনালোকে এই চুইট শ্বৰ্টটো মনে মনে জপ কৰিব পাৰে। তাৰোপৰি আপোনালোকে মানি এট্ৰেকশ্যনৰ কাৰণে কিছুমান চিম্বলৰ সহায় ল'বও পাৰে, যেনেকৈ জিবু চিম্বল। মই আপোনালোকক জিবু চিম্বল কেনেকৈ ব্যৱহাৰ কৰিব লাগে কৈ দিছোঁ। এই চিম্বলটো মই স্ক্ৰীণত দি দিছোঁ। এই চিম্বলটো আপোনালোকে ডেইলি কোনো এখন বহীত ডেইলি আপুনি ভালকৈ গা পা ধুই যেতিয়া কৰ্মস্থানলৈ যোৱাৰ আগত বা কৰ্মস্থানতে বহি আপুনি এখন খালী কাগজত ডেইলি গ্ৰীণ পেনৰ সহায়ত এই জিবু চিম্বলটো লিখিব। এইদৰে আপোনালোকে এই জিবু চিম্বলটো ডেইলি ৰাতিপুৱাৰ সময়ত কৰ্মস্থানলৈ যোৱাৰ আগত বা কৰ্মস্থানতে বহি ব্যৱসায় স্থানতে বহি কোনো এখন খালী কাগজত ডেইলি এই জিবু চিম্বলটো আপোনালোকে লিখিব, আৰু যাৰ জৰিয়তে আপোনালোকৰ মানি এট্ৰেকশ্যন হ'ব। কাগজত লিখি নিজৰ পাৰ্চতো ৰাখিব পাৰে, নিজৰ কেছ বক্সত ৰাখিব পাৰে। বন্ধুসকল, কেৱল এটা কথা মনত ৰাখিব, এই জিবু চিম্বলটো আপোনালোকে সম্পূৰ্ণ পবিত্ৰ অৱস্থাত লিখিব। ধন টকা পইচা ইচ্ছা মনত ৰাখি আপোনালোকে লিখিব আৰু ডেইলি লিখিব। আৰু এই জিবু চিম্বল লিখোঁতে সদায় গ্ৰীণ ৰঙৰ কলম আপোনালোকে ব্যৱহাৰ কৰিব, অৰ্থাৎ সেউজীয়া ৰঙৰ কলম আপোনালোকে ব্যৱহাৰ কৰিব। বন্ধুসকল, এইদৰে আমি মানি এনাৰ্জিক এট্ৰেকশ্যন কৰিব পাৰোঁ। মন্ত্ৰৰ জৰিয়তে, যন্ত্ৰৰ জৰিয়তে, এঞ্জেল নাম্বাৰৰ জৰিয়তে, চুইট শ্বৰ্টৰ জৰিয়তে, চিম্বলৰ জৰিয়তে, বিভিন্ন ধৰণৰ উপায়ৰ জৰিয়তে আমি মানি এনাৰ্জিক এট্ৰেকশ্যন কৰিব পাৰোঁ। বন্ধুসকল, ইয়াৰ আগতেও মই আপোনালোকক কিদৰে ধন টকা পইচা আকৰ্ষণ কৰিব লাগে, মানি এট্ৰেকশ্যন কৰিব লাগে সেই বিষয়ে কৈছিলোঁ। সেই সম্পৰ্কে মন্ত্ৰ, যন্ত্ৰ, চুইট শ্বৰ্ট, এঞ্জেল নাম্বাৰ সম্পৰ্কে কৈছিলোঁ। আজি মই আপোনালোকক যিকেইটা এঞ্জেল নাম্বাৰ সম্পৰ্কে, চুইট শ্বৰ্টৰ সম্পৰ্কে বা জিবু চিম্বলৰ সম্পৰ্কে বা মন্ত্ৰ সম্পৰ্কে ক'লোঁ, এই গোটেইকেইটা পৰীক্ষিত মন্ত্ৰ বা প্ৰয়োগ আপোনালোকে কৰি চাব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। সম্পূৰ্ণ মনত পজিটিভিটি লৈ, বিশ্বাস ৰাখি, সম্পূৰ্ণ মনত পজিটিভিটি লৈ, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি, বিশ্বাস ৰাখি এই প্ৰয়োগকেইটা কৰিব। নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ ভাল ফল লাভ হ'বই। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ মানি এট্ৰেকশ্যনৰ এই উপায়কেইটা সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।